গুড মৰ্ণিং, কি খবৰ? সকলো ভালে আছেনে? আচলতে আজি শুকুৰবাৰ আৰু এতিয়া সময় হৈছে 11টা আৰু ৰাতিপুৱা মোৰ দোকানত কোন আহিছে গম পাই নাই? আচলতে 3জনী কন্যা আহিছে। কন্যা মানে সৰু ছোৱালী দেই। তেহেঁতৰ বোলে আজি স্কুলত কিবা ৱেলকাম কৰিব বোলে, নতুন ষ্টুডেণ্ট। তাকে চুলিখিনি ষ্ট্ৰেইট কৰি অকণমান ষ্টাইল কৰি দেখোন যাব, শাৰী চাৰী পিন্ধি আহিছে। খুব এক্সাইটেড হৈ আছে, দেখিছে নাই? মুখখন কি হাঁহো হাঁহো কৰি আছে। আচলতে মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে পাৰ্লাৰ নোযোৱাকৈও ঘৰত বহুতে ষ্ট্ৰেইট কৰে, ষ্ট্ৰেইটনাৰ আনি পেলাই। কিন্তু ষ্ট্ৰেইট কৰিব ঠিক আছে, ষ্ট্ৰেইট কৰাৰ পাছত কিন্তু আপোনালোকে চিৰামটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব দেই। নহ'লে চিৰাম যদি ব্যৱহাৰ নকৰে আপোনাৰ চুলি কিন্তু বৰবাদ হৈ যাব পাৰে। আপোনালোকে লগে লগে ৰিজাল্ট নাপাব, লাহে লাহেহে ৰিজাল্ট পাব। চুলি ছিগিব লাগি যাব আৰু লাহে লাহে চুলিখিনি ৰঙা পৰি পেলাই জ্বলিব লাগি যাব। তাৰ কাৰণে আপোনালোকে চিৰাম ব্যৱহাৰ কৰিব আৰু চিৰাম ব্যৱহাৰ কৰাৰ পাছতো আপোনালোকে সপ্তাহত, 15 দিনত, মাহত বা 2 মাহৰ মূৰে মূৰেহে ষ্ট্ৰেইটটো কৰিব পাৰিব। টেম্পৰেৰী ষ্ট্ৰেইটটো বাৰে বাৰে আপোনালোকে সপ্তাহত 2-3 বাৰকৈ কৰিলে মানে চুলি কিন্তু গোটেই বেয়া হৈ যাব পাৰে দেই। আৰু মোৰ ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব যেনিবা, মানুহে যাতে গম পায়। আৰু মই আচলতে নাইটি পিন্ধি আহিছোঁ। মোৰ ওচৰৰ মানুহখিনিতো গমেই পাব মই নাইটি পিন্ধি আহোঁ। আচলতে অলপ দূৰৰ ফ্ৰেণ্ডখিনি ক'ব বা পাৰ্লাৰলৈ নাইটি পিন্ধি আহিছে দেই, ডণ্ট মাইণ্ড কিন্তু দেই। এইবোৰ মোৰ ঘৰৰে কাষ্টমাৰ আৰু মোৰ পাৰ্লাৰখন ঘৰতে আচলতে। তাৰ কাৰণে অকণমান আপোনালোকক দেখুৱালোঁ আৰু মনত থ'ব কথাটো, ষ্ট্ৰেইট কৰাৰ পাছত আপোনালোকে চিৰামটো ব্যৱহাৰ কৰিব। চিৰাম